প্ৰথম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দুখী ৰাইজে আমাক মৰম কৰিছে আৰু সহায় কৰিছে আৰু ৰাইজৰ সহায়ত ৰাইজৰ মৰমত যোৱাকালি মোৰ পত্নী শ্ৰী ৰেলিনা জি চাংমা এই যুঁজৰ উইনাৰ হৈছে আৰু এইখন যুঁজ বেলেগ ধৰণৰ আছিলে আৰু এইখন যুঁজত মই আজি তাৰিখত ক'ব বিচাৰিছোঁ দক্ষিণ ৰাইজে ৰাভাচং সাহিত্যজ্যোতি পৰিষদ কামৰূপ জিলাৰ ইয়াতে বিভিন্ন জাতি যে বসবাস কৰি আছে এইটোৱে প্ৰমাণ কৰি দিছে যিহেতু গাৰোসকলে ইয়াত কামৰূপ জিলাত গাৰো বসবাস কৰিছে ৰাভাচং সাহিত্যজ্যোতি পৰিষদ এলেকাত এই প্ৰমাণ যে ইয়াত বিভিন্ন জাতি আছে বিভিন্ন ধৰ্ম আছে ইয়াত একেলগে বসবাস কৰি আছে একেলগে কাম কৰি যোৱা এই ৰাভাচং সাহিত্যজ্যোতি পৰিষদৰ সহায় সহযোগ হ'ব তাকে মই বিশেষকৈ মই লক্ষী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আপোনালোকে প্ৰাৰ্থী প্ৰদান কৰিব? পঞ্চায়ত নিৰ্বাচন আমি 100% ইয়াত খেলিম আৰু দুটা পঞ্চায়ত আমাৰ ইয়াত আপোনালোকৰ দলীয় হিচাপে কিবা খেলিব নে বোলে আপোনালোকে নিৰ্দলীয় হিচাপে খেলিব? আজি আমাৰ ৰাইজক মই ক'ব বিচাৰিছোঁ আমি আমাৰ দল হ'ল মা বাপ মহা দল গতিকে আমি নিৰ্দলীয়া আৰু নিৰ্দলীয় হিচাপে ইখন সমষ্টিত আমি জিকিলোঁ আৰু এই পঞ্চায়ত নিৰ্বাচন 75 জিকি আমি নিৰ্দলীয় হিচাপে ইখন পঞ্চায়ত নিৰ্বাচনখন আমি অংশগ্ৰহণ কৰিম আৰু 100% খাটাও আমি ইয়াত জিকি আমি পঞ্চায়তখন দখল কৰিম। পঞ্চায়তত আপোনালোকে ভাল এখন পাব? হয় পাম, নিশ্চয় পাম। লক্ষীত বিশেষকৈ আপোনালোকৰ ৰাভাচং যৌথ সংগ্ৰাম সমিতিৰ সেই পাৰ্টিটো আছিলে, কংগ্ৰেছ আছিলে, কিন্তু তাৰপিছতো আপোনাক মানে ৰাইজে বিশ্বাসত লৈছে বা আপোনাৰ ক্ষেত্ৰত বা আপোনাৰ পত্নীক বিশ্বাসত লৈছে? ৰাইজৰ মৰম আৰু শ্ৰেণী আমাৰ ওচৰত আছে গতিকে ৰাইজে ৰজা আৰু দুখী ৰাইজে এনেকুৱা বিচাৰিছে যিহেতু দুখী ৰাইজৰ ভৱিষ্যতৰ যিখিনি ধৰ আৰু তেওঁলোকৰ অভাৱ অভিযোগ আছে সেইসমূহ আপোনালোকে পূৰণ কৰিব নে নকৰে এতিয়া? নিশ্চয় এইটো পূৰণ কৰিবৰ কাৰণে মোৰ পত্নীক ইয়াত ৰাইজে উঠাইছে যিহেতু মই 6টা বছৰ চাৰ্জৰী অধ্যক্ষ হিচাপে কাম কাজ কৰিছিলোঁ আৰু যথেষ্ট মই ৰাইজৰ সহায়ত ৰাইজক মই কাম কাজ কৰিছোঁ আৰু সেইকাৰণে ৰাইজে মোক ভাল পাইছে আৰু আধৰুৱা যিহেতু কাম কাজ আছে সেই আধৰুৱা কাম কাজখিনি কৰিবৰ কাৰণে আকৌ মোৰ পত্নীৰ জৰিয়তে আকৌ এটা চান্সটো দিলে গতিকে মই ধন্যবাদ জ্ঞাপন কৰাৰ বাহিৰে মই বেলেগ মোৰ মুখৰ পৰা একো উলিয়াই নাই। আপোনাক মানে বৰ্খাস্ত কৰা হৈছিল, আপুনি নিৰ্দলীয় হিচাপে আপোনাৰ পত্নীক প্ৰতিদ্বন্দ্বিতা কৰোঁ সেই সন্দৰ্ভত আপুনি কি কয়? মোৰ ক'ব লগা একো নাই, তেওঁলোকে কি 3 বছৰ বয়সস্থ কৰি দিছে, মই 10 বছৰ বয়সস্থ কৰিলে মোৰ একো আপত্তি নাই। মোৰ ৰাইজ আছে, ৰাইজে যি সিদ্ধান্ত ল'ব ৰাইজে ল'ব, মোৰ একো আপত্তি নাই। যিহেতু ৰাভাচং 14 বছৰ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছোঁ চেণ্ট্ৰেল কমিটি, যেতিয়া নিৰ্বাচনৰ সময়ত কেণ্ডিডেট বিচাৰিছে, কেণ্ডিডেট ছিলেকশ্যন হৈছে, তেওঁলোকে সেই সময়ত আমাক বিচাৰা নাছিল। আগতে তেওঁলোকে নিজক আগতে স্বীকাৰ কৰি চাওক না, যেতিয়া নিৰ্বাচন হয়, যেতিয়া কেণ্ডিডেট ছিলেকশ্যন হয়, তেতিয়া সেই সময়ত কি আমি তাত অংশগ্ৰহণ কৰিব লাগিছিলে নালাগে? তেওঁলোকৰতো অলপ বিবেচনাটো থাকিব লাগিছিল, কিন্তু সেই বিবেচনাতে তেওঁলোকৰ সেই সময়ত আমাক আপোনাৰ পত্নীক নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলুৱাই আপোনাৰ মানে বিপদ হ'ল নেকি যৌথ মঞ্চৰ পৰা আপোনাক যে সেই কৰিলে? তেওঁলোকৰ বিপদ সেইটো মই নাজানো, কিন্তু আমি ৰাইজৰ সমৰ্থকৰ হিচাপে ৰাইজৰ মৰম বিচাৰি কিনে ৰাইজৰ ওচৰত আহি গৈছোঁ, ৰাইজে মৰম দিছে আৰু কাম কাজ কৰিবৰ কাৰণে ৰাইজে মোক আগুৱাই নিবৰ কাৰণে তেওঁলোক ওলাই আহিছে। গতিকে ইয়াত বাহিৰে মই আৰু কি ক'ম। আৰু দুখী ৰাইজে কি বুলি আমি প্ৰমাণ কৰি দিছে যে যিহেতু দুখী ৰাইজৰ যিমান মানে সংঘাত হৈছে, চেঞ্চিটিভ এৰিয়া বুলি ডিক্লেয়াৰ কৰা হৈছে, গতিকে সেই চেঞ্চিটিভ এৰিয়া এই মানুহৰ ঘৰত দম দিয়া, মানুহৰ ঘৰ ভাঙা, আৰু যিহেতু ভাৰতীয় সংবিধানৰ অধিকাৰ সকলোকে দিছে, সেই অধিকাৰখিনি ৰাইজক দিব লাগে আৰু এই অধিকাৰখিনি বাধা সৃষ্টি কৰাৰ কাৰণে ৰাইজে বেয়া পাইছে আৰু ৰাইজে মানে তেওঁলোকৰ এই ব্যৱস্থাটো বেয়া পোৱাৰ কাৰণে লোকে ৰাইজে শান্তি আৰু সম্প্ৰীতি বিচাৰিছে, সেইকাৰণে আমাক ভোট দি কিনে জয়যুক্ত কৰিছে।